আমাৰ এই আলোচনা সভাখন ICSSR স্পন্সৰ্ড, মানে তেওঁলোকে বিত্তায়ন কৰিব আৰু আমাক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে নেটফি আৰু আমাৰ লগত আছে আমাৰ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলন, গুৱাহাটী ইউনিভাৰ্চিটি কমাৰ্চ ডিপাৰ্টমেণ্ট এলুমিনি এছ'চিয়েশ্যন। আৰু আমাৰ উদ্দেশ্য হৈছে আন্তৰ্জাতিকভাৱে যিসকল সমৃদ্ধ মানুহ, বাণিজ্য শিক্ষাৰে, বাণিজ্যৰ চিন্তাৰে সমৃদ্ধ মানুহ, তেখেতসকলৰ আগমনেৰে আমি জানিব বিচাৰোঁ ট্ৰেন্সফৰ্মেশ্যন অফ বিজনেছ, ছাষ্টেইনেবল বিজনেছ ডেভেলপমেণ্ট ট্ৰেন্সফৰ্মেশ্যন। কথাটো হৈছে প্ৰকৃতিৰ ভাৰসাম্যক ৰক্ষা কৰি ব্যৱসায় বাণিজ্যক আমি কেনেদৰে আগবঢ়াই নিয়াটো উচিত আৰু সেই সম্পৰ্কীয় কেনেকুৱা ধৰণৰ নীতি প্ৰণয়ন কৰা উচিত, সেই বিষয়ে আমাৰ চৰকাৰী পক্ষক আৰু লগতে যিসকল উদ্যমিতাৰ বাটেৰে আগবাঢ়ি আছে, যিসকল উদ্যোগী আছে, যিসকল সৰ্বস্তৰৰ ব্যৱসায়ী আছে, তেখেতসকলক সজাগ কৰা। আৰু আমি বিশ্বাস কৰোঁ যে আপোনালোকৰ মাধ্যমত অসমৰ বিদ্যাৰ্থিনী মহলৰ গৱেষকসকল, শিক্ষকসকল আৰু উদ্যোগীসকলে আমাৰ এই আলোচনা সভাত যোগদান কৰক। আৰু আলোচনা সভাত যোগদান কৰাৰ কাৰণে শাৰীৰিকভাৱে উপস্থিত নহৈও বৈদ্যুতিন মাধ্যমেৰে যোগদান কৰিব পাৰে। আৰু আমি ভাবোঁ যে চিন্তাবিলাক কেৱল শ্ৰেণীকোঠাত বা গৱেষণাগাৰত থাকিব নালাগে, চিন্তাৰ গংগা বৈ আহিব লাগে শ্ৰেণীকোঠাৰ পৰা ৰাইজৰ ওচৰলৈকে। আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে আমাক সহায় কৰিব পাৰে। আৰু সেইটোৱে আমাৰ আজি আলোচনা কৰাৰ মূল উদ্দেশ্য। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কোৱা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাক কেনেদৰে প্ৰয়োগ কৰা উচিত আমাৰ পৰিৱেশক বিনষ্ট নকৰাকৈ, আমাৰ সামাজিক সাংস্কৃতিক কাঠামোক নষ্ট নোহোৱাকৈ কেনেদৰে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰা উচিত, সেই বিষয়ে সুপৰিকল্পিত চিন্তাৰ বৰৰ প্ৰয়োজন। আমি সেইকাৰণে বিদেশৰ মাটিত যিসকলে এই বিষয়ে চিন্তা কৰে তেনেকুৱা অভিজ্ঞ ব্যক্তিক আমাৰ মাজলৈ মাতিছোঁ। কেইবাখনো দেশৰ অভিজ্ঞ ব্যক্তিক আমি মাতিছোঁ। তেওঁলোকৰ লগত আমাৰ মত বিনিময় হ'ব। সেই মত বিনিময়, সেই চিন্তাৰ স্ৰোত আপোনালোকৰ মাধ্যমত ৰাইজে জানক। আৰু আজিৰ এই প্ৰেছ মিটৰ উদ্দেশ্য সেয়াই। আমাৰ ক'বলগীয়া এইখিনিয়ে। আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব লাগিলে আমাৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অংশগ্ৰহণকাৰীখন ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা আছে। আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত তেওঁলোকক এটা আমি লিংক দিম, মানে যিটো গুগল লিংক বুলি কয়, বৈদ্যুতিন মাধ্যমত যোগ কৰাৰ কাৰণে লিংক দিয়া যাব। আৰু তেওঁলোকে সশৰীৰে উপস্থিতো হ'ব পাৰে আমাৰ আলোচনা কেন্দ্ৰবিলাকত। বিশ্ববিদ্যালয়ৰ ফণীন্দ্ৰ দত্ত প্ৰেক্ষাগৃহত হ'ব, আমাৰ বাণিজ্য বিভাগৰ সভাকক্ষত হ'ব। এনেকুৱা কিছুমান সভাকক্ষ আমি নিৰ্বাচন কৰিছোঁ, তাত সশৰীৰে উপস্থিত থাকিব পাৰে, নতুবা তেওঁলোকে গুগল লিংকৰ মাধ্যমত যোগদান কৰিব পাৰে। তেওঁলোকক বিভিন্ন বিষয় বাছি দিয়া হৈছে, যেনে কৃত্ৰিম বুদ্ধিমত্তা দিয়া হৈছে, সেউজ মানে বাণিজ্যিকৰণ, বজাৰীকৰণৰ ব্যৱস্থা দিয়া হৈছে, ব্যৱসায়িক ট্ৰেন্সফৰ্মেশ্যনৰ কথা কোৱা গৈছে। তেনেকুৱা বিভিন্ন ইছ্যু লৈ তেখেতলোকে নিজৰ বক্তব্য আৰোপ কৰিব তেওঁলোকৰ অভিজ্ঞতাৰে। কোনে কোনে কৰিব, ইয়াত আমাৰ নিৰ্দিষ্টভাৱে ডিটেইলছত দিয়া আছে। আমাৰ আপুনি নামকেইটা কৈ দিয়াচোন। যিসকল আহিব ইয়াত US-ৰ পৰা জাষ্টিন পল, তেখেত এসময়ত ইউনিভাৰ্চিটি অফ ৱাশ্বিংটনত পঢ়াইছিলে। এতিয়া বৰ্তমান তেওঁ নিমছ পিউৰ্টো ৰিকো ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হয়। তেখেত আহিব। তেখেতে আপোনাৰ এই ছাষ্টেইনেবল এণ্টাৰপ্ৰিনাৰশ্বিপ, মই যে আপোনাক অলপ আগতে কৈছিলোঁ যে আমাক ডেভেলপমেণ্টো লাগিব, উন্নয়নো লাগিব, লগতে আমাৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যনো থাকিব লাগিব। এই যিটো ট্ৰেড অফ এনভাইৰনমেণ্টকো বচাব লাগিব, আমাক উন্নয়নো লাগিব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো লাগিব। এই যিটো ট্ৰেড অফ বিটুইন দিছ টু কেনেকৈ কৰা যায়, সন্মতাটো কেনেকৈ আনিব পাৰি, আমাৰ অসমত থলুৱা উদ্যোগ কিদৰে আগবাঢ়ি যাব পাৰে, এই সন্মতাটো আনি আগবাঢ়ি যাব পাৰে বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰজেক্ট লৈ পেলাই। সেই তেখেতে তেওঁৰ অভিজ্ঞতাৰ ওপৰত আমাক জনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।